নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এই বছৰৰ পৰা এটা পুৰস্কাৰৰ সংযোজন হৈছে। সেই পুৰস্কাৰটোৰ নাম হৈছে জি.বি. দাস মেম'ৰিয়েল এৱাৰ্ড। এই এৱাৰ্ডত থাকিব নগদ ধন, মানপত্ৰ আৰু যেন কিছু উপহাৰৰ টোপোলা। আৰু এই পুৰস্কাৰটো আগবঢ়াইছে আমাৰ এই মহাবিদ্যালয়ৰ ৰেক্টৰ, এসময়ৰ ৰেক্টৰ তথা প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰদ্ধাৰ জি.বি. দাস দেৱৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই আমাক জনাইছে যে যিহেতু এই অনুষ্ঠানখনৰ প্ৰতিষ্ঠা কালৰ পৰা তেখেত জড়িত হৈ আছিলে, গতিকে এই অনুষ্ঠানখনৰ লগত যথেষ্ট আৱেগ আছে। গতিকে জি.বি. দাস দেৱৰ স্মৃতি বিজড়িত এই অনুষ্ঠানখনত তেখেতৰ নামটো চিৰস্থায়ী কৰিবৰ বাবে এটা এৱাৰ্ড প্ৰত্যেক বছৰে ঘোষণা কৰিব। এই এৱাৰ্ডত 3গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকে বঁটা প্ৰদান কৰিব। এই 3টা ষ্ট্ৰীমত যিকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰে আৰ্টছ, কমাৰ্চ, ছায়েন্সত, ইয়াৰ মাজতেই যিগৰাকীয়ে সৰ্বোচ্চ নম্বৰ পাব, যিটো ষ্ট্ৰীমৰ পৰাই সৰ্বোচ্চ নম্বৰ পাব, সেই নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক দিব 10,000 টকাকৈ, আৰু অন্য 2টা ষ্ট্ৰীমৰ যি নেকি হায়েষ্ট নম্বৰ পাব তেওঁলোকক 5,000 টকাকৈ ঘোষণা কৰিব। আৰু এইটো এই বছৰৰ পৰা আৰম্ভণি কৰা হৈছে। এই বছৰত হিয়া কাশ্যপ নামৰ কলা শাখাৰ ছাত্ৰীগৰাকীয়ে 10,000 টকাৰ এই নগদ ধনৰ পুৰস্কাৰ লাভ কৰিছে, মানপত্ৰসহ তথা উপহাৰসহ। এই হিয়া কাশ্যপে যিহেতু কলা শাখাত এইবাৰ 95% নহয়, অলমষ্ট 96% হয়, 95.9% পাইছে, অলমষ্ট 96% পাইছে। যিহেতু এই বছৰ ষ্টেনৰ ব্যৱস্থা নাই, ষ্টেন থকাহেঁতেন এইবাৰ এই মহাবিদ্যালয়ৰ পৰা এবাৰ 6 পজিশ্যন এটা পালেহেঁতেন, কিন্তু চৰকাৰৰ যিহেতু নিৰ্দেশনা যোগে এই ষ্টেণ্ডটো উঠাই দিছে, গতিকে স্থানৰ পৰা আমাৰ বিচলিত হ'ব লগা হ'ল। আন 2গৰাকী ছাত্ৰ ছাত্ৰীৰ ক্ৰমে দেৱাশীষ কাশ্যপ বিজ্ঞান শাখাৰ, তেওঁ নগদ 5,000 টকা লাভ কৰিছে। আন এগৰাকী ছাত্ৰী পঞ্চমী বৰ্মনে 5,000 টকাকৈ লাভ কৰিছে কমাৰ্চৰ পৰা। এইখিনিয়ে। জি.বি. দাস আছিল টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে তেখেত অৱসৰ গ্ৰহণ কৰিয়েই আমাৰ নেশ্যনেল পায়োনিয়াৰ, তেতিয়া আছিলে নেশ্যনেল পায়োনিয়াৰ জুনিয়ৰ কলেজ, তেতিয়া আমাৰ লগত জড়িত হ'ল। তেখেতে প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে আমাৰ মাজত আহিছিলে আৰু এই অনুষ্ঠানটিৰ সৰ্বাংগীন দিশত তেখেতে এটা নতুন মাত্ৰা প্ৰদান কৰিছিলে। আৰু এই অনুষ্ঠানখনক অসমৰ শিক্ষা জগতত এটি স্থান দিবৰ কাৰণে তেখেতে যিখিনি নেকি দি থৈ গ'ল, কাৰণ আপোনালোকে জানে এইখন অনুষ্ঠানৰ পৰা ইতিমধ্যে 8গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ড কৰি গৈছে। গতিকে সেইটো এটা, সেই ষ্টেণ্ডত তেখেতৰ কৃতিত্ব যথেষ্ট আছে, তেখেতৰ অৰিহণা যথেষ্ট আছে। গতিকে আজিৰ এই মুহূৰ্তত তেখেতলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গকো আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। হয়, আমাৰ নেশ্যনেল পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2004 চনতে স্থাপিত হৈছিল, আৰু আমি ইতিমধ্যে অসমত এটা সুকীয়া পৰিচয় আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। কাৰণ ইতিমধ্যে আমাৰ নাৰায়ণ বৰাই কৈ গৈছে যে ইতিমধ্যে 8জনকৈ ল'ৰা ছোৱালী ইয়াৰ পৰা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আমি এইবছৰ যিহেতু ষ্টেণ্ডটো উঠাই দিয়া হোৱাৰ কাৰণে আমাৰ যিটো আমাৰ আৰ্টছত হ'বলগীয়া আছিল পজিশ্যন, সেইটো আমি পাবলৈ সক্ষম নহ'লোঁ। যি কি নহওক, আমি অনাগত দিনত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীখিনিৰ পৰা আমি যথেষ্ট আশা কৰিছোঁ, আৰু ভৱিষ্যতে তেওঁলোকে নিশ্চয় আগৰ বিগত বছৰবোৰৰ দৰে আমাক যিটো সুনাম, এই সুনামটো কঢ়িয়াই ৰাখিবলৈ সক্ষম হ'ব বুলি আমাৰ আশা আছে। আৰু এটা কথা মই এইখিনিতে কওঁ, ইতিমধ্যে আমাৰ জি.বি. দাস ছাৰৰ স্মৃতিত আমাৰ এটা এৱাৰ্ড ঘোষণা কৰা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ফালৰ পৰাই। আৰু লগতে আজি এটা নতুন ঘোষণা আহিছে যে আমাৰ বিদ্যালয়ত আগন্তুক যিটো চূড়ান্ত বৰ্ষৰ আমাৰ ৰিজাল্ট হ'ব, তাত যিজন ষ্টুডেণ্টে জীৱবিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰিব, তেখেতক আমাৰে এগৰাকী শিক্ষয়িত্ৰী, তেখেত শ্ৰদ্ধাৰ টংলা কলেজৰ আমাৰ জুলজিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে অনিমা বাইদেউ, তেখেতৰ শহুৰ দেউতাৰ নামত, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ নামত
এই এৱাৰ্ডটো ঘোষণা কৰিছে আৰু এই এৱাৰ্ডত থাকিব মানপত্ৰ গামোচাৰ লগতে নগদ 10,000 টকাৰ এটা বৰঙণি গতিকে আশা কৰিছোঁ যে পৰীক্ষা যিহেতু সমাগত গতিকে আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট লাগিছে আৰু বিগত বছৰৰ দৰে নিশ্চয় আমি টংলাত বা ওদালগুৰি অঞ্চলত আমি এটা সুকীয়া নাম বৰ্তাই ৰাখিব পাৰিম